অসম লাইভ 24ৰ বাতৰিৰ প্ৰভাৱ দুই দুৰ্ভগীয়া মহিলাৰ কাষত জনপ্ৰতিনিধি শিৱসাগৰৰ ৰুদ্ৰসাগৰ পঞ্চায়ত এলেকাৰ দুগৰাকী আৰ্থিকভাৱে দুৰ্বল মহিলা এগৰাকী নিপুমণি গগৈ আৰু আনগৰাকী ইলামণি গগৈ বছৰ বছৰ ধৰি বিধ্বস্ত প্ৰায় দুটা বাসগৃহতে অতি কষ্টেৰে দিন পাৰ কৰিব লগা হয় দুই মহিলাই একেটা চৌহদতে বাস কৰা দুইগৰাকী মহিলা নিপুমণি আৰু ইলামণিয়ে কোনোমতে জীৱনটো কটাইছিল জৰাজীৰ্ণ দুটা বাসগৃহত তথাপিও আবেদন নিবেদন কৰিও লাভ কৰা নাছিল চৰকাৰী আৱাসগৃহ কিন্তু অসম লাইভ 24ত বাতৰি সম্প্ৰচাৰ হোৱাৰ পাছতেই যেন দুই মহিলাৰ জীৱনলৈ আহিল আশাৰ ৰেঙনি মোৰ বহুত ভাল লাগিছে তেওঁলোকে যে মোক এটি ঘৰ মানে পজা এটি ঘৰ তৰি দিম বুলি কৈছে বিশেষকৈ ছোৱালীজনী আৰু মই আমি দুজনী সেই পানী পৰা ঘৰত হয়তো দেখিছে চাগে কেনেকে আছো আৰু কাৰেণ্টটো নাই কোনটো পৰিস্থিতিত মানে মই মানে চলি আছো এখন সাধাৰণ প্ৰি প্ৰাইমেৰী স্কুলত আয়া কৰি পিনি আৰু এগৰাকী মই বিধৱা মাৰিলে যে স্বামীবিহীন মানুহ এগৰাকীয়ে কেনেকৈ কৰি খাব আজিকালি যিহে বস্তুৰ দাম কোনো প্ৰকাৰে মানে আমাৰ খাবলৈ মানে হেৰি হৈ যায়গৈ এতিয়া আশা ৰাখিছো আৰু তেওঁলোককো মই সকলোকে ধন্যবাদ দিছো যিসকলে মোক এই হেৰিত লৈ আগবঢ়াই নিছে তেওঁলোকক মই বহুত ভগৱন্তৰ ওচৰত মই ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছো যে তেওঁলোকে কুশলেও থাকক যেনেকৈ সহায় সহযোগ কৰি থাকক 2017 চনৰ পৰাই PMAY গৃহৰ বাবে আবেদন কৰিও আজি পৰ্যন্ত এই সুবিধা লাভ নকৰিলে নিপুমণি দত্ত গগৈ নামৰ মহিলাগৰাকীয়ে ধুমুহা বৰষুণে ঘৰটো তছনছ কৰি পেলালেও মহিলাগৰাকীৰ থাকিবলৈ নাছিল আন কোনো উপায় আনহাতে ইলামণি গগৈ নামৰ মহিলাগৰাকীয়েও 2011 চনৰ পৰাই আবেদন কৰিও বঞ্চিত হৈ আছিল চৰকাৰী গৃহৰ পৰা ফলত বিধ্বস্ত হৈ পৰা এটা বাসগৃহতে অতি কষ্টেৰে দিন পাৰ কৰিবলগীয়া হয় নিপুমণি দত্তৰ লগতে তেওঁৰ কণমানি কন্যাই একেটা চৌহদতে নিপুমণি দত্তৰ ননদ ইলামণি গগৈও থাকিব লগা হয় এটি জৰাজীৰ্ণ জুপুৰিত ভাল লাগিছে মই আজি অখিল গগৈ ছাৰ হেৰিত আহিছে আৰু ৰাইজৰ দলৰ ফালৰ পৰা আহিছে আপোনালোকৰ ফালৰ পৰাও কৃতজ্ঞ অনুৰোধ কৰিছোঁ কি বুলি কয় আৰু আশাবাদী হৈ আছোঁ বৰ্তমান যে ঘৰ পাম আশা কিমান চনৰ পৰা কৰি আছে মই 2011 চনৰ পৰা কৈছোঁ এতিয়া কি দেখিছে এতিয়া অকণমান ভালেই দেখিছোঁ মানে ঘৰ যেন পাম এতিয়া অনুভৱ হৈছে আমাৰ মনৰ অনুভৱটো হৈছে আৰু ঘৰ পাম বুলি ভাল লাগিছে ক'ৰবাত দুখী হৈ আছিল অকণমান দুখিত হৈ দুখী হৈ আছিলোঁ বাৰু ঘৰ চৰ নোপোৱাৰ কাৰণে এতিয়া ধৰক আপোনাৰ এতিয়া বৰষুণৰ বতৰ আমাৰ এতিয়া পানী গোটেই দিয়া হয় তেনেকুৱা অৱস্থা হৈছিলে আমাৰ এতিয়া আমাৰ গোটেই পানী এতিয়া চব এতিয়া ঘৰৰ ভিতৰ সোমোৱা যেন হৈ যায় একেবাৰে পানী টুকি থাকিবলগীয়া হয় এতিয়া আমাৰ ভাল লাগিছে বৰ্তমান পিছে অসম লাইভ 24ত বাতৰি সম্প্ৰচাৰ হোৱাৰ পাছতে দুই দুৰ্ভগীয়া মহিলাৰ পদূলি গচকিবলৈ বাধ্য হ'ল ৰাইজৰ দলৰ প্ৰতিনিধি দুয়োগৰাকী মহিলাক দিলে চৰকাৰী বাসগৃহ লাভৰ আশ্বাস আমি দলীয় বুলি কাৰণত নহয় দেই আজি মানৱতাৰ খাতিৰত আমি ইয়াত আহি উপস্থিত হৈছোঁ আৰু আমি সমগ্ৰ বিষয়টো চাই চিতি আমি এটা সিদ্ধান্ত ল'বলৈ আগবাঢ়িছোঁ আৰু মই এই কথাষাৰ আপোনালোকৰ গোটেই সংবাদ মাধ্যমৰ আগত জনাব বিচাৰিছোঁ যে বিধানসভা চলি থকাৰ অৱস্থাত মই আমাৰ শিৱসাগৰ সমষ্টিৰ সন্মানীয় বিধায়ক অখিল গগৈ ডাঙৰীয়াক এই কথা অৱগত কৰিছিলোঁ আৰু শিৱসাগৰ সমষ্টিৰ সন্মানীয় বিধায়ক হিচাপে তেখেতে কৈছিলে যে মই কথাষাৰ গৈ চাম আৰু আপোনালোকে আজি জানে আজি ভূমিপট্টাৰ বিতৰণৰ এটা প্ৰগ্ৰাম আছে তেখেত 11টা বজাত আহি পাবহি আৰু সেই 11টা বজাত যেতিয়া পাবহি তেখেতসকলক আপোনালোকে লগ পাবই আপুনি যুৱদলত যেতিয়া সেই কথাষাৰ প্ৰশ্ন আপোনালোকে সুধিব পাৰিব আৰু আমি আশা কৰিছোঁ অলপ দিনৰ ভিতৰত আমি এই কামখিনি আগবঢ়াই দিব পাৰিম শিৱসাগৰৰ পৰা ইৰশ্বাদুল্লাহৰ ৰিপৰ্ট অসম লাইভ 24